আজিৰ সমাৱেশলৈ অহা মাননীয় বন্ধুসকল, আপোনালোক সকলোকে আমি অভিনন্দন জনাইছো। অসমৰ 6 আগবঢ়া আৰু জনবহুল জনগোষ্ঠীক অনুসূচীকৰণৰ যি চৰকাৰী প্ৰক্ৰিয়া সেইটোক আমি বিৰোধ কৰোঁ, বিৰোধিতা কৰি আহিছোঁ, বিৰোধিতা কৰি যাম। কাৰণ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণে বৰ্তমানে স্বীকৃত জনজাতিসকলক সকলো ক্ষেত্ৰতে শৈক্ষিকভাৱে, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে আৰু সাংস্কৃতিকভাৱে ক্ষতিগ্ৰস্ত কৰিব আৰু ধ্বংসপ্ৰাপ্ত কৰিব। গতিকে এইটো মানি ল'ব পৰা বিষয় নহয়। আজি CC2R আহ্বানত সোণাপুৰৰ মিনি ষ্টেডিয়ামৰ খেলপথাৰত লক্ষাধিক জনজাতিসকল সমবেত হ'ব। ইতিমধ্যে ৰাইজ আহি আছে আৰু আজিৰ আমাৰ যি সমাৱেশৰ মূল কথাটোৱেই হ'ব যে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পূৰ্ণৰূপে বিৰোধিতা কৰোঁ। কিন্তু ইকুইভোকেল অপজিশ্যন বিদ্যাহীনভাৱে আমি অপ'জ কৰোঁ আৰু আমি দাবী জনাম যে 2019 চনত যি কনষ্টিটিউশ্যন শ্বেডুল ট্ৰাইব এমেণ্ডমেণ্ট বিল 2019 ভাৰতৰ ৰাজ্যসভাৰ মজিয়াত টেবুল কৰা হৈছে, এই বিলটো যাতে উইথড্ৰ কৰে, এই বিলটো উইথড্ৰ কৰিবৰ কাৰণে আমি ডিমাণ্ড কৰিম। তো জনজাতিকৰণ আচলতে ডিমাণ্ড কৰি নাপায়, এইটো আইডেণ্টিফিকেশ্যনৰ কথা। তো ভাৰতবৰ্ষত মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লকুৰ কমিটি গঠন কৰিছিলে। লকুৰ কমিটিয়ে কেইটামান ৰিকমেণ্ড কৰিছে আৰু কেইটামান ক্ৰাইটেৰিয়া ফিক্স কৰি দিছে। এই মানে ইণ্ডিকেশ্যন অফ প্ৰিমিটিভ ট্ৰেইটছ, আইচলেশ্যন, জিঅ'গ্ৰাফিকেল আইচলেশ্যন।